নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 14 নৱেম্বৰ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিব জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ সুপাৰ ফ্লপ হল ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ মোদী আৰু নীতিশে দেখুৱালে নিজৰ শক্তি এক ডাঙৰ খবৰ জনাইছো আজি হৈছে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ দিন আৰু পুনৰবাৰ বিহাৰত এনডিএ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে মোদী আৰু নীতিশ কুমাৰে চকুৰ সন্মুখতে হলনি হল বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট মোদী আৰু নীতিশৰ মেজিক চলিল এবাৰ বিহাৰত হাফ সেঞ্চুৰী কৰিব নোৱাৰিলে তেজস্বী যাদৱ আৰু ৰাহুলে বিহাৰ নিৰ্বাচনত সুপাৰ ফ্লপ হল তেজস্বী যাদৱ আৰু ইতিহাসৰচী বিজয়ৰ দিশে এনডিএ মোদী আৰু নীতিশে বিহাৰত দেখুৱালে নিজৰ শক্তি আৰু ডাবল সেঞ্চুৰীৰ দিশে এনডিএ নীতিশ কুমাৰক পল্টুৰাম বুলি বিৰোধীয়ে হাঁহিছিল কিন্তু সেই পল্টুৰামেই হলনি কৰি পেলালে বিহাৰৰ ৰাজনৈতিক সমীকৰণ এক্সিট পোলকো চেৰ পেলালে মোদীয়ে আৰু জেডিইউ আৰু বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ দেখিবলৈ পোৱা গৈছে আৰু আজি সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে আৰু বিজয় উৎসৱত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চকুৰ সন্মুখতে হলনি হল বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট মোদী আৰু নীতিশৰ মেজিক চলিল এবাৰ বিহাৰত জেডিইউ আৰু বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ দেখিবলৈ পোৱা গৈছে আৰু সন্ধিয়া 6 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ আৰু সেই উৎসৱত অংশগ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ কাৰ দখলত বিহাৰ ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে বিহাৰত পুনৰবাৰ এনডিএ চৰকাৰ গঠন হ'বলৈ গৈ আছে কিন্তু কোনটো দলে কিমান আসন লাভ কৰিছে জনাইছো নিউজ ট্ৰেন্ডিং খবৰ সমুদৰ্শকক বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন প্ৰায় ধূলিছাত হৈ পৰিছে 189খন আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ মিত্ৰজোঁটে আৰু ইয়াৰ বিপৰীতে মাত্ৰ 50খন আসনতে অগ্ৰগতি ইণ্ডি এলায়েন্সৰ আৰু বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিক শেষ কৰিলে বিৰোধী পিছপৰি ৰৈছে বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ আৰু 106টা ভোটত বিজেপিৰ সতীশ কুমাৰতকৈ পিছ পৰিছে তেজস্বী যাদৱে আৰু প্ৰাক্তন আইপিএছ আনন্দ মিশ্ৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু 11549টা ভোটৰ ব্যৱধানত অগ্ৰগতি বিজেপি প্ৰাৰ্থীগৰাকীৰ আৰু ইফালে বিজেপি কঠোৰ সমালোচনা কৰা কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে বিহাৰৰ 243টা সমষ্টিৰ মাত্ৰ 7টাতহে অগ্ৰগতি কংগ্ৰেছ দলৰ আৰু বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন প্ৰায় ধূলিছাত হৈ পৰিছে আৰু 189খন আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ মিত্ৰজোঁটে আৰু বিপৰীতে মাত্ৰ 50খন আসনতহে অগ্ৰগতি ইণ্ডি এলায়েন্সৰ আৰু বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিক শেষ কৰিলে বিৰোধী জনাইছো আৰু এটি ব্ৰেকিং নিউজ বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিহাৰৰ মেজিকৰ কথা ৰাহুল গান্ধী যতেই যায় তাতেই বিজেপিৰ জিগাটো পাক্কা হৈ যায় এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধী যতেই যাব তাতেই বিজেপি জিকিব আৰু ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী যতেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই বিজয়ী হ'ব বিজেপি আৰু ৰাহুল গান্ধী আহিলেই বিজেপি জিকাটো পাক্কা হৈ যায় বুলি এক প্ৰকাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'মেই আৰু অসমৰ প্ৰত্যেক ঘৰ মানুহেই বিজেপিকেই ভোট দিব আৰু বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰৰ য'ত কেম্পেইন কৰিছিল সকলো সমষ্টিতেই এবাৰ বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু বিহাৰৰ মেজিকৰ কথা ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাহুল গান্ধী যতেই যাব তাতেই বিজেপি জিকিব এনেদৰে এতিয়া মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটিবাগৰ মাৰিব নেকি নীতিশ কুমাৰে এতিয়া তাক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত আছে পূৰ্বে ক্ষমতাৰ বাবে 7বাৰকৈ লুটিবাগৰ মাৰিছিল নীতিশ কুমাৰে আৰু 1985 চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল নীতিশ কুমাৰ আৰু 1996 চনত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে নীতিশ কুমাৰ আৰু
99 চনত বাজপেয়ী চৰকাৰৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰিছিল নীতিশ কুমাৰে আৰু 3 মাৰ্চ 2002 চনত 3 মাৰ্চ 2000 চনত বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ আৰু ফ্লোৰ ষ্টেণ্ডত নম্বৰ নথকাৰ বাবে পদত্যাগ কৰিব লগা হৈছিল নীতিশ কুমাৰক আৰু 2005 চনত এনডিএৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে নীতিশ কুমাৰ আৰু 2013 চনত বিজেপিৰে সম্পৰ্ক ছেদ কৰে নীতিশ কুমাৰে আৰু 2015 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লয় আৰজেডি আৰু কংগ্ৰেছৰ আৰু 2017 চনত পুনৰ লুটিবাগৰৰ ৰাজনীতি আৰম্ভ কৰি সামিল হয় এনডিএত আৰু 2020 চনত বিজেপিৰ সৈতে মিলি গঠন কৰে চৰকাৰ আৰু আনফালে 2022 চনতে পুনৰ এবাৰ আৰজেডি কংগ্ৰেছেৰে মিত্ৰতাৰ নীতিশৰ আৰু মিত্ৰজোঁটৰ চৰকাৰৰ 2 বছৰ নহওঁতে পুনৰ এনডিএত সামিল হয় নীতিশ কুমাৰ আৰু বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ আৰু এনে পৰিস্থিতিত নীতিশৰ ওচৰত সেৱা মানিবলৈ বাধ্য হৈছে এনডিএ আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰী পদ দাবী কৰিব নোৱাৰে বিজেপিয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ বিহাৰতকৈ অসমত বহুত বেছি ভাল হ'ব ৰিজাল্ট প্ৰত্যেক ঘৰৰ মানুহে বিজেপিকে ভোট দিব এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ বিহাৰতকৈ অসমত বহুত বেছি ভাল ৰিজাল্ট হ'ব আৰু অসমৰ প্ৰত্যেক ঘৰ মানুহে বিজেপিকে ভোট দিব আৰু অসমৰ ৰিজাল্ট কি হ'ব কোনেও ধৰিব নোৱাৰিব আৰু মহিলা সবলীকৰণৰ জননী হৈছে অসম আৰু 2026ত অসমত ফলাফল বহুত ভাল হ'ব আৰু অসমত বিৰোধী থাকে হোটেল লিলিত কিন্তু আমি থাকো মানুহৰ মাজত আৰু সেই কাৰণে সাধাৰণ মানুহৰ কথা আমি বুজি পাওঁ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে বিহাৰতকৈও অসমত বহুত বেছি ভাল হ'ব ৰিজাল্ট আৰু বিহাৰতকৈ অসমত বেছিকৈ ভোট দিব বিজেপিক আৰু অসমৰ প্ৰত্যেক ঘৰৰ মানুহেই বিজেপিকে ভোট দিব অসমৰ ৰিজাল্ট কি হ'ব হেও কোনেও ধৰিব নোৱাৰিব জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য যিদিনাখন অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া মোৰ ভৱিষ্যতবাণী যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা আৰু যিদিনাখনেই বিজেপি চৰকাৰ নাথাকিব সিদিনাৰ পৰা সকলো শেষ হ'ব কংগ্ৰেছ চৰকাৰ আহিলেই তেওঁলোক বহুত দূৰলৈ গুচি যাব আৰু মিয়াৰ অভদ্ৰামীৰ সীমা নাই মিয়া উদন্ত বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব ৰাইজে বুজি পাব লাগিব আৰু মিয়াৰ ডাঙৰ সম্পৰ্ক হৈছে 3 গগৈ আৰু সেই 3জন হৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আৰু এই 3জন হৈছে মিয়া পৃষ্ঠপোষক আৰু মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সিদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব আৰু এয়া হৈছে মোৰ ভৱিষ্যতবাণী